নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমি প্ৰত্যেকে দৈনন্দিন ব্যৱহাৰ কৰি থকা বস্তুসমূহৰ ইমান অতিপাত দাম বৃদ্ধি পাইছে, দুখীয়া শ্ৰেণী মানুহবিলাকৰ চলিবৰ কাৰণে অসুবিধা হৈ পৰিছে। আমি ব্যৱহাৰ কৰি থকা চাউল, ব্যৱহাৰ কৰা দালি, ব্যৱহাৰ কৰা চেনি, নিমখ, মিঠাতেল সকলোবিলাকৰে বস্তু অত্যাধিক দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে দুখীয়া শ্ৰেণী মানুহবিলাকৰ ওপৰত। কাৰণ দুখীয়া শ্ৰেণী মানুহবিলাকৰ উপাৰ্জন সেই আগৰ দৰেই আছে, কিন্তু বস্তুৰ দাম অত্যাধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া কোনবিলাক বস্তুত কিমান দাম বৃদ্ধি পাইছে সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। যিসকল মানুহ চৰকাৰ পক্ষৰ তেওঁলোকৰ মতেতো দাম বৃদ্ধি হোৱা নাই, মানে বস্তুৰ দাম বৃদ্ধি হোৱা নাই, আৰু তেওঁলোকে বস্তুৰ দাম বৃদ্ধি হোৱাটো কোনো দিনেই নেদেখে। কিন্তু যিসকল মানুহ নেকি নন পলিটিকেল, যিবিলাক মানুহ পলিটিক্সৰ সৈতে কোনো কাহানিও জড়িত হৈ থকা নাই, সেই মানুহবিলাকে বুজি পায় যে বস্তুৰ একচুৱেলি দাম কিমান হৈছে। এতিয়া মই এজন নন পলিটিকেল মানুহ, মোৰ পলিটিক্সৰ সৈতে দূৰ দূৰলৈকে সম্পৰ্ক নাই। মই কোনো পলিটিকেল পাৰ্টিকে ডাইৰেক্টলি ছাপোৰ্ট নকৰোঁ আৰু কোনো পলিটিকেল পাৰ্টিৰ সৈতে মই জড়িত নহয়। গতিকে মোৰ অনুভৱ হয় যে বস্তুবিলাকৰ দাম বৃদ্ধি হৈছে। 500 টকা এটা লৈ বজাৰলৈ ওলাই গ'লে এদিন বা দুদিনৰ বস্তুহে আমি ক্ৰয় কৰি আনিব পাৰোঁ। ইমানেই অত্যাধিক দাম বৃদ্ধি পাইছে সা সামগ্ৰীবিলাকৰ। আপোনালোকে যদি চাবলৈ যায়, সামান্য কচু, আহিনা কচু, যি কচুৰ নেকি আগতে 10 টকা 15 টকা পাৰ কিলো আছিলে, সেই কচু এতিয়া বজাৰত ওলোৱাৰ লগে লগে 80 টকা 90 টকা 100 টকা পৰ্যন্ত কেজি উঠি যায়। ভাত কেৰেলা, জিকা, ভেন্দি, এইবিলাক বস্তু প্ৰত্যেকটো সামগ্ৰীৰে দাম অত্যাধিক বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। তো এই বস্তুবিলাক হৈছে কেঁচা সামগ্ৰী, যিবিলাকৰ দামবিলাক বাৰু ওপৰ তল হৈ থাকে, কিন্তু যিবিলাক নেকি বস্তু আপোনাৰ গ্ৰচাৰী দোকানত পোৱা যায়, সেই বস্তুবিলাকৰো অত্যাধিক দাম বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। আমাৰ অসমৰ যোৱাকালি বাজেট অধিৱেশন হৈ গৈছে, যোৱাকালি বাজেট দাখিল কৰা হৈছে, আৰু সেই বাজেট দাখিলৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে যে আমি ঘৰত ব্যৱহাৰ কৰা ইটা, যেনে শিলগুটি, কয়লা ভিত্তিক সামগ্ৰী, মানে কয়লাৰ দ্বাৰা চালিত যিবিলাক সামগ্ৰী আছে, সেই সামগ্ৰীবিলাক, ছেকেণ্ড হেণ্ড বাহনৰ হস্তান্তৰ, মানে ছেকেণ্ড হেণ্ড গাড়ী যেতিয়া আপোনালোকে এজন মালিকৰ পৰা আন এজন মালিকলৈ নাম হস্তান্তৰ কৰিব, সেই ক্ষেত্ৰত, আৰু ভূজলৰ বাণিজ্যিক আহৰণ, এই বস্তুবিলাকৰ দাম এতিয়া বৃদ্ধি পাব বুলি জনাইছে বাজেট ঘোষণা হোৱাৰ পাছতেই। এতিয়া যেতিয়াই নেকি যাতায়াতৰ খৰচা বৃদ্ধি পাব, যেতিয়াই নেকি কোনো এটা বস্তুৰ ওপৰত দাম বৃদ্ধি আৰোপ কৰিব, তো সেই বস্তুটোৰ কেৱল দাম বৃদ্ধি নহয়, সেই বস্তুটোৰ লগে লগে বাকী সকলোবিলাক বস্তুৰে দাম বৃদ্ধি হয়। ধৰি লওক ইটা এটাৰ দাম বৃদ্ধি পালে, ইটা এটাৰ দাম বৃদ্ধি পোৱাৰ লগে লগে যিজন মানুহে ঘৰটো নিৰ্মাণ কৰিব, তো তেখেতৰ বেছিকৈ টকা খৰচা হ'ব, আৰু সেই মানুহজনে কি কৰিব, তেখেতৰ যদি কিবা ব্যৱসায় আছে, বাণিজ্য আছে, তো তেখেতে সেই যি এক্সট্ৰা পইচা তেখেতৰ খৰচা হৈছে, তেখেতৰ ব্যৱসায়ত যিবিলাক বস্তু বিক্ৰী হয়, সেই বস্তুবিলাকৰ দাম বেছিকৈ ল'বলৈ তেওঁলোকে যত্ন কৰিব। যেনেকৈ তেলৰ কথাটোৱে হৈ গ'ল, যেতিয়া তেলৰ দাম বৃদ্ধি পাব, তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে গাড়ী মটৰৰ ভাড়াৰ দাম বৃদ্ধি হৈ যাব। কাৰণ তেল বেছি দামত ভৰাব, তো গাড়ীৰ ভাড়া বৃদ্ধি নকৰিব নেকি? গাড়ীৰ ভাড়া বৃদ্ধি হ'ব। গাড়ীৰ ভাড়া বৃদ্ধি হোৱাৰ লগে লগে কোনো এজন দোকানীয়ে যেতিয়া অধিক দামত ভাড়া দি বস্তু আনিব, তেতিয়া তেখেতে বস্তুবিলাকো অধিক দামতেই বিক্ৰী কৰিব, হয়নে নহয়? গতিকে কোনো এটা বস্তুৰ দাম যেতিয়া বৃদ্ধি হয়, সেই বস্তুটোৰ দাম বৃদ্ধি হোৱাৰ লগে লগে বাকী বস্তুবিলাকৰো দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া তাৰ পাছতেই খবৰ ওলাই পৰিছে আমাৰ অসমত বিগত 10 বছৰত, যোৱা 10 বছৰৰ আগত যিবিলাক বস্তুৰ দাম তেনেই নগণ্য আছিলে, সেইবিলাক বস্তু এতিয়া যথেষ্ট পৰিমাণৰ দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। যেনে চাউলৰ দাম 24 টকা আছিলে, এতিয়া 37 টকা অতি কমেও। আটাৰ দাম আগতে আছিলে 25 টকা, এতিয়া অতি কমেও 38 টকা। মচুৰ দাইলৰ দাম আছিলে 85 টকা, এতিয়া অতি কমেও 90 টকা। মগুৰ দাইলৰ দাম আছিলে 97 টকা, এতিয়া অতি কমেও 108 টকা। বুটৰ দাম আছিলে 64 টকা, এতিয়া প্ৰায় 84 টকা। ৰহ দাইলৰ দাম আছিলে 114 টকা, এতিয়া অতি কমেও 118 টকা।
সৰিয়হ তেলৰ দাম আছিলে 80 টকা পাৰ লিটাৰ, এতিয়া অতি কমেও 200 টকা। সয়া তেলৰ দাম আছিলে আগতে 75 টকা, এতিয়া হৈ গ'ল 165 টকা। নিমখৰ দাম আছিলে পাৰ পেকেট পাৰ কিলো 6 টকা, এতিয়া হৈ গ'ল অতি কমেও 11 টকা। চেনিৰ দাম আছিলে 35 টকা, এতিয়া অতি কমেও হৈ গ'ল 50 টকা। আলুৰ দাম আছিলে 15 টকা, এতিয়া হৈ গ'ল 16 টকা। পিঁয়াজৰ দাম আছিলে 25 টকা, এতিয়া হৈ গ'ল প্ৰায় 33 টকা। তো এই বস্তুবিলাক বৰ সাংঘাতিক ৰকমে দাম বৃদ্ধি পাইছে। এতিয়া কিছুমান বস্তু আছে তাতকেও দাম বৃদ্ধি পাইছে, যেনে আলুৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, আলু এতিয়া পাৰ কিলো 20 টকা। তো দামবিলাক বাৰু উঠা নমা হৈ থাকে, কিন্তু আজিৰ পৰা 10 বছৰৰ আগত যদি আমি চাবলৈ যাওঁ, 10 বছৰৰ তুলনাত আজিৰ ডেটত কিন্তু বস্তুবিলাকৰ দাম বৃদ্ধি পাইছে। এতিয়া বহু মানুহে ক'ব যে 10 বছৰ পাৰ হৈ গৈছে, বস্তুবিলাকৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক কথা। ঠিক আছে, বস্তুবিলাকৰ দাম বৃদ্ধি পাইছে, কিন্তু মানুহৰ জনমূৰি আয় বৃদ্ধি পাইছে নে নাপাইছে সেইটোও আমি চাব লাগিব। আমাৰ অসমৰ মানুহৰ জনমূৰি আয় কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণৰ কমিছে। আজিৰ পৰা 10 বছৰৰ আগত এজন মিস্ত্ৰীয়ে 500 টকা হাজিৰা পাইছিলে, আজিৰ ডেটত 600ৰ পৰা 700 টকা হাজিৰা পায়, হয়নে নহয়? আপোনালোকে নিজেই কওক। যিসকল লোকে অৰুণাচলত গৈ কাম কৰে বা যিসকলে বাহিৰত গৈ কাম কৰে, তেওঁলোকে 1000 টকা পৰ্যন্ত পায় যদিও, কিন্তু তাতো খৰচা আছে তেওঁলোকৰ। কিন্তু অসমতে থাকি যদি কাম কৰিবলৈ যায়, খুব বেছি 600 টকা বা 700 টকা, তাতকৈ বেছি নাপায়। দুখীয়া মানুহবিলাকৰ উপাৰ্জনবিলাক সেই একেই আছে, কিন্তু তেওঁলোকে দৈনিক যি খৰচা কৰিছিলে, আগতে যদি 100 টকা কৰিছিলে, এতিয়া 200 টকা কৰিব লগা হয়, কাৰণ বস্তুবিলাকৰ দামেই তেনেকুৱাকৈ বাঢ়ি গৈছে। বস্তুবিলাকৰ দাম অত্যাধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এনেদৰে যদি থাকে, চৰকাৰে যদি মূল্য বৃদ্ধিৰ ওপৰত বিশেষ ব্যৱস্থা হাতত নলয়, অনাগত 5 বছৰৰ ভিতৰত আমাৰ অসমৰ মানুহবিলাক চলাটো খুবেই কঠিন হৈ পৰিব, যিহেতু আমাৰ অসমত অধিকাংশই দুখীয়া শ্ৰেণীৰ মানুহ, আৰু দুখীয়া শ্ৰেণীৰ মানুহবিলাক চলিবৰ কাৰণে অসুবিধাত পৰিণত হ'ব। তো আপোনালোকৰ কষ্ট হৈছে নহৈছে নাজানো, কিন্তু আমাৰ নিচিনা মানুহবিলাকৰ যথেষ্ট কষ্ট হৈছে, কাৰণ আজিৰ পৰা 2-3 বছৰৰ কথাই যদি ক'বলৈ যাওঁ, 2-3 বছৰৰ তুলনাত আমি আজিৰ ডেটৰ কথা যদি চাবলৈ যাওঁ, বস্তুৰ দাম অত্যাধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু বৃদ্ধি হৈছে মানে সাংঘাতিক ৰকমত বৃদ্ধি পাইছে। আগতে এটা ডিমৰ দাম আছিলে 2.5 টকা, 3 টকা, ছিংগুলকৈ ল'লে 3 টকা লয়, দুটা ল'লে 5 টকা লয়। আৰু সেই ডিম এতিয়া চাওক আপোনালোকে 10 টকাৰ পৰা 12 টকা দাম হৈছেগৈ। কিমান বৃদ্ধি পাইছে? আগতে মিঠাতেল 40 টকা 50 টকা পাৰ লিটাৰ আছিলে, এতিয়া একেবাৰে 200 টকা পাৰ লিটাৰ পাইছেগৈ। গতিকে ভাবক কিমান দাম বৃদ্ধি পোৱা আমি নিজ চকুৰে দেখা পাইছোঁ। আৰু 2 দিনৰ ভিতৰত বস্তুবিলাকৰ দাম আৰু বৃদ্ধি পাব, আৰু বহুতেই বৃদ্ধি পাব বস্তুবিলাকৰ দাম। যিহেতু বাজেট অধিৱেশন হৈ গৈছে, সেই বাজেটত মূল্য বৃদ্ধিৰ ওপৰত বৰ বিশেষ একো পদক্ষেপ লোৱা আমি দেখিবলৈ নাপালোঁ। গতিকে বস্তুৰ দাম আৰু বৃদ্ধি পাব। গতিকে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু কিমান বস্তুৰ দাম বৃদ্ধি পায় সেইবিলাক জানি থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।